বাতৰি পঢ়িছো ৰত্ন দাসে এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ভাৰতীয় এথলীট নীৰজ চোপ্ৰাই বছৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে 89.45 মিটাৰলৈ জাথি নিক্ষেপ কৰি যোৱা নিশা পেৰিছ অলিম্পিকৰ পুৰুষৰ জেভলিনত ৰূপৰ পদক অৰ্জন কৰে অলিম্পিকত আজি ভাৰতীয় এথলীটসকলে মল্লযুদ্ধ এথলেটিক্স আৰু গল্ফত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সংসদে বিত্ত বিধেয়ক 2024 বিনিয়োজন বিধেয়ক 2024 আৰু জম্মু কাশ্মীৰ বিনিয়োজন বিধেয়ক 2024 গ্ৰহণ কৰিছে আজিৰ পৰা 15 আগষ্টলৈ দেশজুৰি হ'ব হৰ ঘৰ তিৰংগা অভিযান আৰু নোবেল বঁটাপ্ৰাপক মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰিছে এতিয়া শুনক বিতং বাতৰি ভাৰতীয় এথলীট নীৰজ চোপ্ৰাই বছৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে 89.45 মিটাৰলৈ জাথি নিক্ষেপ কৰি যোৱা নিশা পেৰিছ অলিম্পিকৰ পুৰুষৰ জেভলিন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে পাকিস্তানৰ আদৰ্শ নদমীয়ে 92.97 মিটাৰলৈ জাথি নিক্ষেপ কৰি 90.57 মিটাৰৰ সৰ্বকালৰ অলিম্পিক অভিলেখ ভংগ কৰি সোণৰ পদক অৰ্জন কৰে কালিৰ প্ৰদৰ্শনৰ সুবাদত নীৰজ চোপ্ৰা স্বাধীনতা লাভৰ পিছত এথলেটিক্সত দুটাকৈ পদক অৰ্জন কৰা ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হৈছে নীৰজ চোপ্ৰা 2008 আৰু 2012 অলিম্পিকত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ পদক লাভ কৰা মল্লযোদ্ধা সুশীল কুমাৰৰ পাছত একেৰাহে পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় পুৰুষ খেলুৱৈ আৰু সামগ্ৰিকভাৱে দেশৰ তৃতীয়গৰাকী খেলুৱৈ ৰূপে পৰিগণিত হৈছে উল্লেখযোগ্য যে পি.ভি. সিন্ধুৱেও ৰিঅ' আৰু টকিঅ' অলিম্পিকত একেৰাহে পদক অৰ্জন কৰিছিল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ বাৰ্তাত কয় যে খেলুৱৈগৰাকীক লৈ দেশ গৌৰৱান্বিত আৰু তেওঁৰ সাফল্যই ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰেৰণা যোগাব প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ বাৰ্তাত কয় যে নীৰজ চোপ্ৰাই বাৰে বাৰে নিজৰ প্ৰতিভাৰ পৰিচয় দি আহিছে তেওঁ কয় যে নীৰজ পুনৰ অলিম্পিক সফলতাৰে স্বদেশলৈ ঘূৰি অহা কথাটোৱে দেশবাসীক আনন্দিত কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে এটা বাৰ্তাযোগে নীৰজ চোপ্ৰাৰ প্ৰশংসা কৰি কয় যে খেলুৱৈগৰাকীয়ে তিৰংগা পতাকাৰ মান বৃদ্ধি কৰিছে পেৰিছ অলিম্পিকত আজি ভাৰতীয় এথলীটসকলে মল্লযুদ্ধ এথলেটিক্স আৰু গল্ফত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মল্লযুদ্ধত অমন চেৰুৱাতে পুৰুষৰ 57 কিলোগ্ৰাম শাখাৰ ফ্ৰী ষ্টাইল শিতানত ব্ৰঞ্জৰ পদকৰ যুঁজত পুৱেৰ্টো ৰিকোৰ প্ৰতিদ্বন্দ্বীৰ সন্মুখীন হ'ব খেলখন ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় 9:45 আৰম্ভ হ'ব এথলেটিক্সত ভাৰতৰ পুৰুষ আৰু মহিলা দলে 4x400 মিটাৰ ৰিলে দৌৰ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পুৰুষ দলটো দিনৰ 2:35 হিটটোত অৱতীৰ্ণ হোৱাৰ বিপৰীতে মহিলা ৰিলে দলটো দিনৰ 2:10 হিটটোৰ প্ৰথম ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আনহাতে অদিতি অশোক আৰু দীক্ষা ডাগৰে গল্ফৰ তৃতীয় ৰাউণ্ডত দেশক প্ৰতিনিধিত্ব কৰিব তৃতীয় ৰাউণ্ডৰ খেলসমূহ দুপৰীয়া প্ৰায় 12:30 বজাত আৰম্ভ হ'ব সংসদে বিত্ত বিধেয়ক 2024 বিনিয়োগ বিধেয়ক 2024 আৰু জম্মু কাশ্মীৰ বিনিয়োজন বিধেয়ক 2024 গ্ৰহণ কৰিছে ৰাজ্যসভাই কালি আলাপ আলোচনাৰ অন্তত এই বিধেয়ককেইখন লোকসভালৈ ঘূৰাই পঠিয়ায় লোকসভাত ইতিমধ্যে বিধেয়ককেইখন গৃহীত কৰা হৈছে ইয়াৰ লগে লগে সংসদে 2024-25 বিত্তীয় বৰ্ষৰ বাবে বাজেট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে বিত্ত বিধেয়ক 2024-25 বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰে বিনিয়োজন বিধেয়কৰ জৰিয়তে 2024-25 বিত্তীয় বৰ্ষৰ সেৱাসমূহৰ বাবে একীকৃত পুঁজিৰ পৰা ধনাদায় আৰু বিনিয়োজনক ক্ষমতা প্ৰদান কৰা হয় ৰাজ্যসভাৰ বিধেয়ক তিনিখন সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি কয় যে চৰকাৰে কোভিডৰ পাছৰে পৰা অহৰহ মূলধনী ব্যয়ত গুৰুত্ব আৰোপ কৰি আহিছে আৰু এই শিতানত অধিক ধন ব্যয় কৰি আহিছে তেওঁ কয় যে 2023-24 বৰ্ষত ফলপ্ৰসূ মূলধনী ব্যয় 15,02,000 কোটি টকা অথবা 18% বুলি গণ্য কৰিব পৰা যায়
তেওঁ লগতে কয় যে চৰকাৰে ভাৰতীয় অৰ্থব্যৱস্থাই নিজাববীয়া গোলকীয় প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা উচিত বুলি বিবেচনা কৰি মূলধনী ব্যয়ত গুৰুত্ব আৰোপ কৰি আহিছে মূলধনী ব্যয়ৰ এনে প্ৰচেষ্টাৰ বাবে ভাৰত বিশ্বৰ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰ অন্যতম হৈ আছে আৰু এই বছৰৰ সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে শ্ৰীমতী সীতাৰমণে কয় যে 2024-25 বৰ্ষত ৰাজ্যসমূহলৈ হস্তান্তৰৰ বাবে প্ৰস্তাৱিত মুঠ সম্পদ 22,91,000 কোটি টকা হ'ব বুলি পূৰ্বানুমান কৰা হৈছে এই পৰিমাণ 2023-24 বৰ্ষৰ তুলনাত 2,49,000 কোটি টকা অধিক তেওঁ লগতে কয় যে এই বছৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত খৰচৰ বাবদ ধাৰ্য কৰা ধনৰ পৰিমাণ যোৱা বছৰৰ 61,118 কোটি টকাৰ পৰা 68,660 কোটি টকালৈ বৃদ্ধি কৰা হৈছে নিৰ্মাণ খণ্ড সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় ঘৰুৱা কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি অহা 5 বছৰত গোলকীয় মূল ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ উচ্চ আৰু বহনক্ষম বিকাশ সুনিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্মাণ খণ্ডত সহায় আগবঢ়োৱাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ খণ্ডন কৰি শ্ৰীমতী সীতাৰমণে কয় যে বাজেটত কৃষি আৰু আনুষংগিক খণ্ডৰ বাবে ধাৰ্য কৰা ধন কৰ্তন হোৱা নাই বৰং এনে খণ্ডৰ বাবে ধাৰ্য কৰা ধন বৃদ্ধিহে কৰা হৈছে তেওঁ লগতে কয় যে 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত চৰকাৰে কৃষি খণ্ডৰ বাবে পূৰ্বৰ 1,44,000 কোটি টকাৰ বিপৰীতে 1,52,000 কোটি টকা আছুতীয়াকৈ ৰাখিছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা নাগৰিকসকলৰ হৃদয়ত দেশপ্ৰেমৰ অনুভূতি জগাই তোলাৰ উদ্দেশ্যে আজিৰে পৰা 15 আগষ্টলৈ দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান চলোৱা হ'ব নতুন দিল্লীত কালি এখন সংবাদমেল সম্বোধন কৰি সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন সেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় তেওঁ কয় যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি 2022 চনত হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ কৰা হৈছিল তেওঁ লগতে কয় যে যোৱা বছৰ 10 কোটিতকৈ অধিক লোকে ৰাষ্ট্ৰীয় পতাকাৰ সৈতে সেলফি আপলোড কৰিছে এইবেলি হৰ ঘৰ তিৰংগা অভিযানৰ সময়ত 200ৰো অধিক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে তেওঁ লগতে কয় যে 13 আগষ্টত সাংসদ আৰু মন্ত্ৰীসকলে তিৰংগা বাইক ৰেলীত অংশগ্ৰহণ কৰিব নোবেল বঁটা প্ৰাপক মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি মহম্মদ শাহাবুদ্দিনে কালি ঢাকাৰ বংগভৱনত তেওঁক শপত বাক্য পাঠ কৰোৱায় অনুষ্ঠানত বিভিন্ন দেশৰ কূটনীতিবিদ উপস্থিত থাকে 1940 চনৰ 28 জুনত জন্মগ্ৰহণ কৰা মহম্মদ ইউনুছ বাংলাদেশৰ এগৰাকী প্ৰসিদ্ধ উদ্যমী বেংকাৰ আৰু অৰ্থনীতিবিদ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা আৰু ক্ষুদ্ৰ ঋণ আৰু বিত্তীয় যোগানৰ অৱধাৰণা আগুৱাই নিয়াৰ বাবে তেওঁক 2006 বৰ্ষত শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশত নতুন দায়িত্ব গ্ৰহণ কৰাৰ বাবে মহম্মদ ইউনুছক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে বাংলাদেশত হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা সুনিশ্চিত কৰি শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে তেওঁ লগতে কয় যে শান্তি সুৰক্ষা আৰু বিকাশৰ বাবে দুয়োখন দেশৰ জনসাধাৰণৰ উমৈহতীয়া আশা আকাংক্ষা পূৰণ কৰাৰ অৰ্থে বাংলাদেশৰ সৈতে কাম কৰিবলৈ বদ্ধপৰিকৰ বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ ভাৰতীয় এথলীট নীৰজ চোপ্ৰাই বছৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে 89.45 মিটাৰলৈ যাঠি নিক্ষেপ কৰি যোৱা নিশা পেৰিছ অলিম্পিকৰ পুৰুষৰ জেভলিনৰ ৰূপৰ পদক অৰ্জন কৰে সংসদে বিত্ত বিধেয়ক 2024 বিনিয়োজন বিধেয়ক 2024 আৰু জম্মু কাশ্মীৰ বিনিয়োজন বিধেয়ক 2024 গ্ৰহণ কৰি